নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ শৰ্মা, মই বাস্তু এক্সপাৰ্ট নুমাৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সামুদ্ৰিক শাস্ত্ৰ বা পাল মিস্ত্ৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ হাতত থকা ক্ৰছ চিহ্নৰ সম্পৰ্কে, অৰ্থাৎ পুৰণ চিহ্নৰ সম্পৰ্কে। আমাৰ প্ৰত্যেকৰে হাতত বিভিন্ন ধৰণৰ কিছুমান চিহ্ন থাকে আৰু সেই চিহ্নবিলাকৰ বিভিন্ন ধৰণৰ মিনিং থাকে। কিছুমান চিহ্ন সামুদ্ৰিক শাস্ত্ৰ অনুসৰি পজিটিভ চিহ্ন বুলি ধৰা হৈছে, যেনেকৈ বক্সৰ চিহ্ন, পতাকাৰ চিহ্ন, মাছৰ চিহ্ন, ত্ৰিভুজৰ চিহ্ন বা ছাতিৰ চিহ্ন, স্বাস্তিকৰ চিহ্ন ইত্যাদিবিলাকক পজিটিভ বুলি ধৰা হৈছে। ঠিক তেনেকৈ কিছুমান নিগেটিভ চিহ্নও আছে। আজি মই আপোনালোকক জনাম যে আপোনাৰ হাতত যদি ক্ৰছ চিহ্ন আছে, এই ক্ৰছ চিহ্নৰ মিনিংনো কি? হাতত ক্ৰছ চিহ্ন থাকিলে কেনেকুৱা ধৰণৰ ৰিজাল্ট লাভ হয়? বন্ধুসকল, সাধাৰণতে সামুদ্ৰিক শাস্ত্ৰত 95% কেছত এই ক্ৰছ চিহ্নটোক পজিটিভ চিহ্ন বুলি ধৰা হয় আৰু এই ক্ৰছ চিহ্নটোক সাধাৰণতে পালমিস্ত্ৰীত কোৱা হয় মিষ্টিক ক্ৰছ। সাধাৰণতে এই ক্ৰছ চিহ্ন আমাৰ হৃদয় ৰেখা আৰু মগজু ৰেখাৰ মাজৰ অংশত উৎপন্ন হয়। বেছিভাগ ব্যক্তিৰ এই ধৰণৰ ক্ৰছ হৃদয় ৰেখা আৰু মস্তিষ্ক ৰেখা, এই দুডাল ৰেখাৰ মাজতে দেখিবলৈ পোৱা যায় আৰু সেই ক্ৰছৰ চিহ্নটোক কোৱা হয় মিষ্টিক ক্ৰছ চিহ্ন। যিসকল ব্যক্তিৰ এই ধৰণৰ মিষ্টিক ক্ৰছ থাকে, তেওঁলোকৰ নিজৰ ধৰ্মৰ প্ৰতি, ঈশ্বৰৰ প্ৰতি, পৰম্পৰাৰ প্ৰতি অগাধ বিশ্বাস থাকে। এওঁলোক মনৰ ৰজা হয়। এওঁলোক অলপ ৰহস্যময় হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোকৰ ওচৰত লিডাৰশ্বিপ কোৱালিটিও থাকে। তাৰোপৰি বিভিন্ন প্ৰাচীন বিদ্যাৰ জ্ঞানো এওঁলোকৰ থাকে। এওঁলোকে জীৱনত বিভিন্ন দিশৰ পৰা প্ৰটেকশ্যন লাভ কৰে। সৰুতে মাক দেউতাকৰ প্ৰটেকশ্যন লাভ কৰে, ডেকা বয়সত বন্ধুবৰ্গৰ প্ৰটেকশ্যন লাভ কৰে আৰু যেতিয়া বৃদ্ধ বয়স হয় সেই সময়ছোৱাত সতি সন্ততিৰ প্ৰটেকশ্যন তেওঁ লাভ কৰে। অৰ্থাৎ তেওঁ জীৱনটো চাৰিওফালৰ পৰা প্ৰটেক্টেড হৈ থাকে। এওঁলোকে দান পুণ্য কৰি ভাল পায়। এওঁলোকৰ ওচৰত যি আছে ক্ষমতা অনুযায়ী তেওঁলোকে আনক সহায় কৰি ভাল পায়। এওঁলোকৰ মনত কোনো ধৰণৰ কাৰো প্ৰতি বিশেষ বেয়া ভাৱ নাথাকে। এওঁলোকৰ মন নিৰ্মল হয়। সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰতে এওঁলোকক ঈশ্বৰৰ বা দৈবিক সহায় লাভ হয়। বিশেষকৈ 30 বছৰ পিছত এই চিহ্নটো এক্টিভেট হয় আৰু তাৰ লগে লগে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিবলৈ লয়। বন্ধুসকল, এই চিহ্নটো থাকিলেই নহ'ব, ইয়াক এক্টিভেট কৰিব জানিব লাগিব। ইয়াক কেনেকৈ এক্টিভেট কৰিব লাগে সেই বিষয়ে আপোনালোকে জানি লওক। ৰাতিপুৱা শুই উঠি আপোনালোকে নিজৰ হাত দুখন চাওঁতে নিজৰ এই ক্ৰছ চিহ্নটোৰ প্ৰতি এবাৰ নজৰ দিব আৰু মনে মনে ঈশ্বৰক প্ৰাৰ্থনা কৰিব যে যিখিনি আজিলৈকে মোক ঈশ্বৰে দিছে তাৰ কাৰণে ঈশ্বৰক আপোনালোকে ধন্যবাদ দিব। চাব আপোনালোকৰ এই মিষ্টিক ক্ৰছ এক্টিভেট হ'ব, আপোনাৰ জীৱনলৈ সমৃদ্ধি আহিবলৈ ল'ব। তাৰোপৰি মিষ্টিক ক্ৰছ কেতিয়াবা গুৰু পৰ্বততো দেখিবলৈ পোৱা যায়। মিষ্টিক ক্ৰছ এনেকুৱা এটা চিহ্ন, এই চিহ্নটো যিটো পৰ্বততে থাকিব, গুৰু পৰ্বত, শনি পৰ্বত, ৰবি পৰ্বত বা বুধ পৰ্বত, শুক্ৰ পৰ্বত, যি পৰ্বততে এই ক্ৰছ চিহ্ন থাকিব সেই পৰ্বতৰে পজিটিভিটি বৃদ্ধি কৰিব। ধৰি লওক ক্ৰছ চিহ্ন যদি আপোনাৰ গুৰু পৰ্বতত থাকে, তেন্তে আপোনাৰ গুৰু কৃপা লাভ কৰাত সহায় কৰিব, ভাগ্যৰ সহায় লাভ কৰাত সহায় কৰিব, ধন টকা পইচাৰ আহৰণৰ ক্ষেত্ৰত আপোনালোকক ভাগ্যই সহায় কৰিব। তাৰোপৰি যিসকল ব্যক্তিৰ মধ্যস্থানত, হাতৰ মধ্যস্থানত এই মিষ্টিক ক্ৰছটো থাকে, তেওঁলোক পৰিশ্ৰমী হয়। আনক তেওঁলোকে সহায় কৰি ভাল পায়, নিজৰ কাম নিজে কৰি ভাল পায়, স্বাধীন চিতীয়াভাৱে কাম কৰি ভাল পায়। তেওঁলোকৰ কামত আনে হস্তক্ষেপ কৰাটো তেওঁলোকে ভাল নাপায়। তেওঁলোক টেলেণ্টেড হয়, আৰ্টিষ্টিক কোৱালিটি থাকে। তাৰোপৰি তেওঁলোকৰ কমিউনিকেশ্যন স্কিলো ভাল হয়। সহজে নিজৰ কথাৰ দ্বাৰা আনক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰে। যদি এই ক্ৰছ চিহ্ন শনি পৰ্বতত থাকে, তেন্তে আপোনালোকৰ শনি গ্ৰহৰ পজিটিভ কোৱালিটি বেছিকৈ লাভ হয়। আপুনি পৰিশ্ৰমী হয়, নিজৰ কাম কৰি ভাল পায়, নিজৰ কামত আপুনি গাফিলতি নকৰে, ডিচিপ্লিন হৈ কাম কৰি ভাল পায়। যদি আপোনাৰ ক্ৰছ চিহ্নটো সূৰ্য পৰ্বতত আছে, তেন্তে আপোনাৰ জীৱনত যথেষ্ট মান সন্মান আপুনি লাভ কৰিব। আপুনি পৰিশ্ৰমী হ'ব, উদ্যমী হ'ব, পৰাক্ৰমী হ'ব, সাহসী হ'ব। আপুনি কেতিয়াও কোনো কাৰণতে কাৰো ওচৰত হাৰ নেমানিব। নিজৰ পৰিশ্ৰমৰ বলত সকলোখিনি জীৱনত আহৰণ কৰি ল'ব পাৰিব। যদি আপোনাৰ এই ক্ৰছ চিহ্নটো বুধ পৰ্বতৰ ওপৰত আছে, তেন্তে আপুনি এজন ভাল বক্তা হ'ব পাৰে। আপোনাৰ কমিউনিকেশ্যন স্কিল যথেষ্ট ভাল হ'ব। সফল ব্যৱসায়ী আপুনি হ'ব পাৰে। এজন ভাল শিক্ষক আপুনি হ'ব পাৰে। যদি এই ক্ৰছ চিহ্নটো চন্দ্ৰ পৰ্বতত থাকে, যদি আপুনি জীৱনত ট্ৰেভেল কৰে, অৰ্থাৎ ক'ৰবাত যাত্ৰা কৰে, সেই যাত্ৰাৰ পৰা আপোনাৰ লাভ হ'ব। বা যদি আপোনাৰ চন্দ্ৰমাৰ লগত ৰিলেটেড যদি কিবা কাম কৰে, গাখীৰৰ লগত জড়িত, পানীৰ লগত জড়িত ব্যৱসায় কৰে বা আপুনি বিদেশৰ লগত জড়িত কিবা কাম কৰে
বা যদি আপুনি খাদ্য বস্তুৰ লগত জড়িত ট্ৰেভেল এণ্ড ট্যুৰৰ বিজনেছ কৰে এই ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট লাভ হয় যদি এই ক্ৰছ চিহ্ন আপোনাৰ শুক্ৰ পৰ্বতৰ ওপৰত থাকে তেন্তে আপোনাৰ বৈবাহিক সুখ লাভ হয় আপোনাৰ জীৱনত কেতিয়াও বিলাসিতাৰ অভাৱ নহয় আপোনাৰ জীৱনত আপোনাৰ যিখিনি মনৰ ইচ্ছা থাকিব এই মনৰ ইচ্ছাখিনি অতি সোনকালে পূৰ্ণ হ'ব এজন ভাল লাইফ পাৰ্টনাৰ লাভ কৰিব আৰু আপোনাৰ বৈবাহিক জীৱন অতি সুখৰে পাৰ হ'ব বন্ধুসকল যিসকল ব্যক্তিৰ এই ক্ৰছ চিহ্ন কেতু পৰ্বতত থাকে তেন্তে তেওঁলোকৰ বৃদ্ধ বয়সৰ সময়ছোৱা ভালকৈ পৰিয়ালৰ সৈতে অতিবাহিত কৰিব পাৰে তেওঁৰ স্বাস্থ্য বৃদ্ধ বয়সতো ভাল থাকে বৃদ্ধ বয়সত তেওঁ সমাজত মান সন্মান লাভ কৰে বন্ধুসকল এইদৰে এই ক্ৰছ চিহ্নৰ বিশেষত্বৰ সম্পৰ্কে সামুদ্ৰিক শাস্ত্ৰত কোৱা হৈছে তাৰোপৰি আৰু বহুতো কিছুমান পজিটিভ চিহ্ন আছে যিখিনি আমাৰ হাতত দেখিবলৈ পোৱা যায় যেনেকৈ এমৰ চিহ্ন ভিৰ চিহ্ন ত্ৰিশূলৰ চিহ্ন ষ্টাৰৰ চিহ্ন ত্ৰিভুজৰ চিহ্ন বক্সৰ চিহ্ন মৎস্যৰ চিহ্ন ইত্যাদি বিভিন্ন ধৰণৰ শুভ চিহ্ন আমাৰ হাতত দেখিবলৈ পোৱা যায় আৰু এইখিনি চিহ্ন থাকিলে আপোনাৰ কেনেকুৱা ধৰণৰ ফল লাভ হয় সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰি থাকিম আজিৰ ভিডিঅ'টোত মই আপোনালোকক মিষ্টিক ক্ৰছৰ সম্পৰ্কে সবিশেষ জনালো আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ